নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ পদাৰ্থ ধাতু আৰু অধাতু অৰ্থাৎ আমাৰ এই পাঠটোত আমি ধাতু আৰু অধাতুৰ বিষয়ে কিছু কথা শিকিম নহয় জানো গতিকে পলম নকৰি আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিম ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহ গতিকে চাইলো আমি ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহনো কি নহয় জানো প্ৰথমতে আছে চিকমিকনি ধাতুবোৰ চিকচিকিয়া ৰূপত থাকে ধাতুৰ বৈশিষ্ট্যপূৰ্ণ জিলিকনি ধাতুৰ পোহৰ বুলিও কোৱা হৈছে অৰ্থাৎ ধাতু এটা যদি আমি লওঁ ধাতুটোত কি হয় জিলিকনি এটা আমি পাওঁ গতিকে সেইটোকে আমি কি বুলি কওঁ ধাতুৰ চিকমিকনি এটা আছে বুলি কওঁ যেনেকে আমি যদি সোণৰ চাও ৰূপৰ চাও আৰু সেই কাৰণে আমি কি হয় ধাতুবোৰৰ পৰা আমি অলংকাৰ বনাও নহয় জানো হেয়া প্ৰথমটো হল আমাৰ ধাতুৰ চিকমিকনি আছে যেনেকে ৰূপ প্লেটিনাম সোণ এলুমিনিয়াম লোহা জিংক আৰু টিন এই ধৰণৰ ধাতুবোৰৰ এটা নিৰ্দিষ্ট জিলিকনি থাকে বা চিকমিকনি এটা থাকে আগবাঢ়িছো আমি দ্বিতীয়টোলে বায়ুমণ্ডলৰ সংস্পৰ্শলৈ আহিলে কিছুমান ধাতুৰ জিলিকনি হেৰাই যায় কাৰণ ধাতুবোৰে বায়ুমণ্ডলত উপস্থিত বায়ু আৰু আৰ্দ্ৰতাৰ সৈতে বিক্ৰিয়া কৰি ইয়াৰ পৃষ্ঠত অক্সাইড স্তৰৰ পাতল আৱৰণ এটা গঠন কৰে যেনেকৈ আমি ইয়াতে দেখা পাইছো চামুচখনত কি হৈছে এটা পাতল স্তৰ এটা পাই গৈছে যাৰ ফলত এই ধাতুটোৰ কি হৈছে জিলিকনিটো বা চিকমিকনিটো কেতিয়াবা হেৰাই পেলোৱায় ইয়াৰ পিছত অধাতুৰ ক্ষেত্ৰত কিন্তু আকৌ কি হয় অধাতুৰ ৰূপ সদায় নিস্তেজ থাকে অধাতুবোৰ ইমান উজ্জ্বল বা জিলিকনি এটা তাৰ নাথাকে সাধাৰণতে অধাতুবোৰ নিস্তেজ হয় যদিও কিছু ব্যতিক্ৰম আছে গ্ৰেফাইট হীৰা আৰু আয়োডিন একমাত্ৰ অধাতু যিবোৰৰ জিলিকনি থাকে গতিকে গ্ৰেফাইট হীৰা আৰু আয়োডিনৰ কিন্তু তাৰ মাজতে জিলিকনি থাকে কথাষাৰ মনত ৰাখিবা আমি আহিছো দ্বিতীয়টো হৈছে ইয়াৰ কঠিনতা সোডিয়াম আৰু পটাছিয়ামৰ বাহিৰে বেছিভাগ ধাতু কঠিন আৰু শক্তিশালী আৰু এই ধাতুবোৰক কটাৰীৰে সহজে কাটিব পাৰি আমি যিবোৰ ধাতুৰ কথা ইতিমধ্যে ক'লো যেনেকৈ টিন লোহা তাম সোণ ৰূপ এইবিলাক কিন্তু ধাতুবোৰৰ এটা কঠিনতা এটা থাকে সেইবোৰ সহজে আমি ভাঁজ কৰিব নোৱাৰো ভাঙিব নোৱাৰো আৰু আমি কঠিন হয় সেইবোৰ কটাৰীৰে কাটিব নোৱাৰো তাতে মাত্ৰ কেইটামান ব্যতিক্ৰম আছে এটা আছিল কি সোডিয়াম আৰু এটা হল পটাছিয়াম এই দুটা ধাতু কোমল হয় আৰু ইহঁতক কটাৰীৰেও সহজে কাটিব পাৰি লোহা জিংক তাম আৰু টিন কিছুমান কঠিন ধাতু আৰু এইবোৰ কিন্তু সহজে আমি ভাঁজ কৰিব নোৱাৰো বা আমি কটাৰীৰে কাটিব নোৱাৰো যেনে লোহাৰ শক্তিৰ বাবে অট্টালিকা আৰু দলং নিৰ্মাণত ব্যৱহাৰ কৰা হয় আমি দেখিছো এই ধৰণৰ দলং বা ডাঙৰ অট্টালিকাবোৰ নিৰ্মাণৰ সময়ত তাৰ ভেটিটো মজবুত কৰিবৰ কাৰণে আমি লোহা ব্যৱহাৰ কৰো নহয় জানো কঠিন অধাতুবোৰো ধাতুৰ সমান কঠিন নহয় আসলতে ইহঁত কোমল আৰু ভংগুৰ কঠিন যিবিলাক অধাতু আছে দুই এটা যদি আমি কঠিন অধাতু পাও সিহঁতে কিন্তু ধাতুৰ সমান কঠিন নহয় সিহঁতে অকমানহে কঠিন আৰু ইহঁত কোমলো হয় আৰু ভংগুৰ হৈ যায় চাপ দিলে ইহঁতে টুকুৰা হৈ পৰে পৃথিৱীত পোৱা অন্যতম কঠিন পদাৰ্থটো হৈছে হীৰা এইটোৱে মাত্ৰ ব্যতিক্ৰম হয় আৰু হীৰাটো অতি কঠিন হয় তাৰ বাহিৰে যিবোৰ আছে অন্য অধাতুবোৰ সেইবোৰ কিন্তু ইমানো কঠিন নহয় পৃথিৱীত পোৱা অন্যতম কঠিন পদাৰ্থ হীৰা ইয়াৰ ব্যতিক্ৰম ইয়াতে দিয়া আছে যে হীৰাটো হল ইয়াৰ ব্যতিক্ৰম ইয়াৰ পিছত সনাদ ধাতুবোৰ ধ্বনিযুক্ত অৰ্থাৎ আঘাত কৰিলে ৰিং শব্দ উৎপন্ন হয় আনহাতে অধাতুবোৰ অধ্বনিযুক্ত বাদ্যযন্ত্ৰৰ তাৰ মন্দিৰৰ ঘণ্টা ইত্যাদি লোহা তাম বা ধাতুৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় ধাতুৰ অন্য এটা গুণ হল সনাদ অৰ্থাৎ যদি আমি ধাতুটোত আঘাত কৰি দিওঁ তেনেহলে কি হয় ৰিং এটা শব্দ হয় আৰু সেই কাৰণে আমি মন্দিৰৰ ঘণ্টাটো কিহেৰে বনাও ধাতুৰে বনোৱা হয় নহয় জানো বাদ্যযন্ত্ৰৰ তাৰবোৰ
সেইবোৰ ধাতুৰে বনোৱা হয় যাতে আমি এই শব্দটো পাওঁ আৰু এই শব্দটো থকাৰ বাবে ধাতুক আমি সনাত বুলি কওঁ কিন্তু অধাতুৰ ক্ষেত্ৰত এই শব্দটো পোৱা নাযায় তাৰ পিছৰ ধৰ্মটো হল ঘাত খহনীয়তা ধাতুবোৰ পিটি পাতল পাতৰ আকাৰত গঢ় দিব পাৰি ধাতুবোৰ পিটি 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 পাতল পাতৰ দৰে আকাৰত গঢ় দিব পাৰি আৰু এই গুণটো ঘাত খহনীয়তা বুলি জনা যায় অকমান মন কৰিবা ঘাত খহনীয়তা যেনে তাম এলুমিনিয়াম ৰূপ বা সোণক লোহাৰ নখ বা তাৰ হাতুৰিৰে কোবালে পাতল পাতৰ আকাৰ গঢ় দিব পাৰি কিন্তু অধাতুবোৰক পাৰিম নে অধাতুবোৰ নোৱাৰিম কাৰণ অধাতুবোৰ কোমল আৰু ভংগুৰ হয় সিহঁতক যদি আমি এনেকে পাতল পাতৰ দৰে পিটি 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 গঢ় দিবলৈ যাওঁ তেনেহলে অধাতুটো কি হ'ব ভাগি যাব সোণ ৰূপৰ পাতেৰে অলংকাৰ তৈয়াৰ কৰা হয় মিঠাই খজাবলৈ ৰূপৰ অতি পাতল ফইল হিচাপেও ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ তোমালোকে সিলভাৰ ফইল বুলি কয় ৰূপৰ পাত থাকে পাতল পাতবোৰক সিলভাৰ ফইল বুলি কয় আৰু এইবোৰত ফলমূল বা মিঠাইৰ ওপৰত লগোৱা হয় খাদ্য সামগ্ৰী মোহাৰিবলৈ এলুমিনিয়াম ফইলও এনেকুৱা ব্যৱহাৰ কৰা হয় নমনীয়তা ধাতুৰ আনেক গুণ আছে ধাতু বা অধাতু দুটাৰে নমনীয়তা ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাৰলৈ পৰিণত কৰিব পাৰি এই ধৰ্মক নমনীয়তা বুলি কোৱা হয় অৰ্থাৎ ধাতুবোৰক টানি পেলাই এডাল তাৰৰ দৰেও কৰিব পাৰিম আৰু সেই কাৰণে হেতু নমনীয়তা বুলি কোৱা হয় তাম আৰু এলুমিনিয়ামৰ তার বিদ্যুৎ সঞ্চাৰণৰ বাবে ব্যৱহাৰ কৰাৰ বিপৰীতে মিহি সোণ বা ৰূপৰ তার গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় গতিকে ধাতুবোৰক আমি এই ধৰণেও ব্যৱহাৰ কৰিব পাৰো কিন্তু অধাতুবোৰৰ এইটো গুণ পামনে আমি নিশ্চয় নাপাওঁ অধাতুবোৰক আমি টানি এনেকুৱা তাৰৰ দৰে মিহি তাৰৰ দৰে আকৃতি দিব নোৱাৰো সোণ আৰু ৰূপ আটাইতকৈ নমনীয় ধাতু সেইবাবে সোণ আৰু ৰূপৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন ডিজাইনৰ আমি কি কৰিব পাৰো অলংকাৰ প্ৰস্তুত কৰিব পাৰো নহয় জানো বাৰু পৰিবাহিতা তাপৰ পৰিবাহী ধাতুবোৰে তাপৰ ভাল পৰিবাহী যেহেতু ইয়াৰ মাজেৰে তাপ সহজে পাৰ হৈ যাব পাৰে সেই কাৰণে ধাতুক তাপৰ সুপৰিবাহী বুলিও কোৱা হয় খাদ্য ৰন্ধাত ব্যৱহাৰ কৰা বাচন বৰ্তন ধাতুৰে তৈয়াৰ কৰা হয় কাৰ্বনৰ দৰে অধাতু কাঠৰ দৰে সালফাৰ তাপৰ অপৰিবাহী গতিকে আমি কি হয় আমি যেতিয়া খাদ্য বস্তু ৰান্ধিবলৈ বিভিন্ন ধৰণৰ ধাতুৰ বাচন বৰ্তন লওঁ নহয় জানো কিহৰ কাৰণে যেতিয়া আমাৰ ডাঙৰ ডাঙৰ কেৰাহীবোৰ জুইত দি দিও জুই তাপবোৰ কি হয় ধাতুৰ মাজেৰে পাৰ হৈ আহে আৰু আমাৰ খাদ্য ভাগো গৰম হৈ যায় গতিকে আমি ৰন্ধন প্ৰক্ৰিয়াটো আমাৰ চলি থাকে নহয় জানো সেই কাৰণে আমি বাচন বৰ্তনবোৰ কি হয় ধাতুৰ বাচন বৰ্তন আমি ব্যৱহাৰ কৰিব পাৰো আনহাতে কাৰ্বন কাঠ বা অন্য অধাতু সালফাৰ এইবোৰ কিন্তু কি হৈ যায় আমি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ এইবোৰ তাপৰ পৰিবহন কৰিব নোৱাৰে বিদ্যুতৰ পৰিবাহী ধাতুবোৰ বিদ্যুতৰ ভাল পৰিবাহী বিদ্যুৎ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা তাৰবোৰ তাম বা এলুমিনিয়ামৰ হয় অধাতুবোৰে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে ইহঁতক বিদ্যুতৰ কুপৰিবাহী বুলিও কোৱা হয় একে ধৰণে যেনেকে অধাতুবোৰে তাপ পৰিবহন কৰিব নোৱাৰে তেনেকৈ অধাতুবোৰে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে আৰু সিহঁতক বিদ্যুতৰ কুপৰিবাহী বুলি কোৱা হয় বিদ্যুতৰ সুপৰিবাহী গ্ৰাফাইট কাৰ্বনৰ এটা ৰূপ ইয়াৰ ব্যতিক্ৰম অৰ্থাৎ অধাতুৰ ভিতৰত একমাত্ৰ গ্ৰাফাইট আছে যি বিদ্যুৎ পৰিবহন কৰিব পাৰে হেতু কথা আমি মনত ৰাখিব লাগিব নহয় জানো ঠিক আছে বাৰু বৈদ্যুতিক কামত ব্যৱহাৰ কৰা স্ক্ৰু ড্ৰাইভাৰ কাঠ বা প্লাষ্টিকৰ হ্যান্ডেল থাকে আৰু এইবোৰত কি হয় স্ক্ৰু ড্ৰাইভাৰ ডালত কি কৰো আমি যদি লোহাৰে হ্যান্ডেল এটা লগাই দিও কি হ'ব বিদ্যুৎ প্ৰবাহ আমাৰ হাতলৈ আহি যাব বা আমাৰ শৰীৰলৈ আহি যাব নহয় জানো সেই কাৰণে বিদ্যুৎ প্ৰবাহটো যাতে আমাৰ দেহলৈ আহিব নোৱাৰে তাৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব স্ক্ৰু হ্যান্ডেল ডালত এডাল কি লগাব লাগিব আমি বিদ্যুতৰ কুপৰিবাহী থকা পদাৰ্থ এটা লগাব লাগিব সেই কাৰণে কেতিয়াবা প্লাষ্টিক কেতিয়াবা কাঠ এনেকুৱা ধৰণৰ বস্তু লগাই দিয়া হয় এতিয়া ইয়াতে ধাতুৰ গুণবোৰ আমি যিমানখিনি পঢ়িলো ধাতুৰ ভৌতিক ধৰ্মবোৰ লিখা আছে ধাতুবোৰ কঠিন হয়
ধাতুৰ নিজৰ এটা চিকমিকনি থাকে ধাতুবোৰ ঘাত খহনশীল হয় ধাতুবোৰ নমনীয় হয় যিকোনো আকৃতি আমি বনাব পাৰো তাৰৰ দৰে আকৃতি দিব পাৰো ঘাত খহনশীল পিটি 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 আমি পাতল তাৰৰ দৰে বনাই ল'ব পাৰো সনাত ধাতুবোৰ যদি আমি কুবাই দিও তেনেহলে কি হয় ৰিং ৰিং এটা শব্দ হয় তাপৰ সুপৰিবাহী আৰু বিদ্যুতৰো কি হয় ধাতুবোৰ সুপৰিবাহী হয় ঠিক একে ধৰণে আমি যদি অধাতুৰ চাও অধাতুবোৰ কোমল হয় তাৰ উজ্জ্বলতা নাথাকে নিস্তেজ হয় ভংগুৰ হয় ঘাত খহনশীল নহয় আৰু নমনীয়তা নাথাকে বা নমনীয় নহয় সনাদ নহয় তাৰ কোনো ধৰণৰ শব্দ নহয় আৰু বিদ্যুতৰ আৰু তাপৰ দুটাৰে কি হয় সুপৰিবাহী হয় এয়া হল অধাতু আৰু ধাতুৰ ভৌতিক ধৰ্মসমূহ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু এতিয়া আমি আহিছো আজি মূল্যায়নলে আজি আমি আলোচনা কৰিলো আমাৰ চাৰিওকাষে থকা ধাতু আৰু অধাতুবোৰৰ বিষয়ে আৰু সিহঁতৰ ভৌতিক ধৰ্মবোৰৰ বিষয়ে এতিয়া আমি মূল্যায়নলে চাও মূল্যায়নত আছে তলৰ কোনটো ধাতুৰ ধৰ্ম নহয় ইয়াতে ঘাত খহনীয়তা সনাত বিদ্যুতৰ সুপৰিবাহী আৰু ঠুনুকা ইয়াৰে কোনটো ধাতুৰ ভৌতিক ধৰ্ম নহয় ক'ব পাৰিবানে নিশ্চয় পাৰিবা ধাতুবোৰৰ ঘাত খহনীয়তা আছে কাৰণ ধাতুবোৰ পিটি পিটি আমি পাতৰ আকাৰ এটা দিব পাৰো ধাতুবোৰ সনাদো হয় কাৰণ আমি যদি আঘাত কৰি দিও তেনেহলে এটা তাৰ পৰা শব্দ এটা আহে ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী ধাতুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে ধাতুৱে গতিকে সেইটো ধাতুৰ ধৰ্ম ঠুনুকা ধাতুবোৰ বাৰু ভাঙি যায় নে সহজতে ধাতুবোৰ সহজতে ভাঙি নাযায় কাৰণ ধাতুবোৰৰ নিজৰ এটা কঠিনতা আছে গতিকে আমাৰ কোনটো ধাতুৰ ধৰ্ম নহয় ধাতুবোৰ ঠুনুকা এইটো ধাতুৰ ধৰ্ম নহয় কথাষাৰ মনত ৰাখিবা আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাৰলৈ পৰিণত কৰিব পাৰি এই ধৰ্মক বুলি জনা যায় ধাতুবোৰক টানি তাৰলৈ পৰিণত কৰিব পৰা ধৰ্মটোক ধাতুৰ কি বুলি কোৱা হয় নমনীয়তা বুলি কোৱা হয় আৰু ধাতুৰ এই নমনীয়তা গুণটো থকাৰ বাবে ধাতু এটাক টানি তাৰলৈ পৰিণত কৰিব পাৰি আৰু তাৰ ফলতে আমি আমাৰ বৈদ্যুতিক তাৰবোৰ আমি পাওঁ কপাৰৰ তাৰবোৰ পাওঁ নহয় জানো আৰু আমি গহনাবোৰ সোণৰ আৰু ৰূপৰ বিভিন্ন ধৰণৰ বিভিন্ন ডিজাইনৰ গহনা আমি পিন্ধিবলৈ পাওঁ ইয়াৰ পিছত আহিছো আমি আমাৰ তৃতীয় মূল্যায়নত আছে ধাতুবোৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহীৰ অৰ্থ হল যাৰ মাজেৰে বিদ্যুৎ আৰু তাপ পৰিবহন হ'ব নোৱাৰে কিন্তু আমি জানো যে ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী নহয় জানো গতিকে এই উক্তিটো কি হ'ব অশুদ্ধ হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনি আছিল আজিৰ পাঠত আমি যিমানখিনি কথা আলোচনা কৰিলো মই আশা কৰিম তোমালোকে আটাই বুজি পাইছা তথাপিও মই অনুৰোধ জনাম তোমালোকে এই পাঠটো পুনৰবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আজিলৈ আমি ইয়াতে আহিছো নমস্কাৰ